গৌৰীপুৰত প্ৰশাসনত পৰিণত হৈছে জলজীৱন মিছন আঁচনি। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। অজুৱাৰ কুটি গাঁৱত ৩ বছৰ পূৰ্বে নিৰ্মাণ হৈছিল খোৱা পানী কেন্দ্ৰটো, আৰু কিন্তু এতিয়ালৈকে ৰাইজে লাভ নকৰিলে বিশুদ্ধ খোৱা পানী। এমাহৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে দাবী কৰিছে স্থানীয় ৰাইজে। অন্যথা গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰধান ৰাইজৰ। আমার সাজুরি জলজীবন মিশনখন কমপ্লিটলি হয়েছে, কিন্তু দুঃখের বিষয় এতিয়ালৈকে কিয় পানী পোৱা নাই আমার সাজুরির বাসিন্দায়। সেইটো মই অনুরোধ জানাই অতি পলমে আমার এই মাহৰ ভিতৰত যাতে পানীৰ যথাযথ ব্যৱস্থাটো কৰিব লাগে, নহলে আমি ৰাইজে কঠোৰতম আন্দোলন কৰিবলৈ বাধ্য হম। ধন্যবাদ। ঠিকাদার আহে আৰু যায়, কিবা মিস্ত্রি দুই এটা লগায় নে নালগায়, কিন্তু যদি পোজ কৰোঁ যে হ'ব 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 বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আজি 2 বছৰ 3 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো হোৱাৰ আশংকা যে এই পাৰ্চনো দেখা নাই যে আমি এই কামখিনি পানী পাম নে নাপাম, এইটো কোনো আমি কনফাৰ্ম হ'ব পৰা নাই। আমাৰ সাজুৰি জলজীৱন মিছনখন কমপ্লিটলি হৈছে, কিন্তু দুঃখের বিষয় এতিয়ালৈকে কিয় পানী পোৱা নাই আমার সাজুরির বাসিন্দায়। সেইটো মই অনুরোধ জানাই অতি পলমে আমার এই মাহৰ ভিতৰত যাতে পানীৰ যথাযথ ব্যৱস্থাটো কৰিব লাগে, নহলে আমি ৰাইজে কঠোরতম আন্দোলন কৰিবলৈ বাধ্য হম। ধন্যবাদ। ঠিকাদার আহে আৰু যায়, কিবা মিস্ত্রি দুই এটা লগায় নে নালগায়, কিন্তু যদি পোজ কৰোঁ যে হ'ব 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 বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আজি 2 বছৰ 3 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো হোৱাৰ আশংকা